বৰ্তমান বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰীষ্ম বন্ধৰ সময়। এই গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত কণ কণ ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক ক্ষেত্ৰখনত অলপ হ'লেও আগুৱাই নিয়াৰ উদ্দেশ্যে ঢিঙৰ শ্ৰী শ্ৰী জগন্নাথ দেৱনতন সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ৭ জুলাইৰ পৰা ১৬ জুলাইলৈ ১০ দিনীয়া এক কৰ্মশালাৰ আয়োজন কৰা হৈছে। ঢিঙৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ সোণালী ক্ষেত্ৰত আয়োজন কৰা এই ১০ দিনীয়া কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলক সত্ৰীয়া নৃত্য, খোলবাদন আৰু অংকীয়া ভাওনাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে নতন সাংস্কৃতিক কেন্দ্ৰই। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদানেৰে সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই নিয়াৰ উদ্দেশ্যে এই ১০ দিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে নতন সাংস্কৃতিক কেন্দ্ৰই। ইতিমধ্যে ঢিঙৰ প্ৰায় শতাধিক কণ কণ ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। শ্ৰী জগন্নাথ দেৱৰ নতুন সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যি ১০ দিনীয়াৰ কৰ্মশালাভাগী আয়োজন কৰিছে আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনা দেখি আমি নথৈ আনন্দিত হৈছোঁ। আৰু আজি আমাৰ প্ৰথম দিন, অনাগত দিনবিলাকত আৰু সুন্দৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। বিশেষকৈ আজি আমি সত্ৰীয়া নৃত্যৰ মাটি অখৰা আৰু ভোজন বাহাৰ নৃত্য আমি কিছু নৃত্যাংশ আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াইছোঁ, সুন্দৰভাৱে আয়ত্ত কৰিব পাৰিছে আৰু তেওঁলোকলৈ মোৰ তৰফৰ পৰা উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু আজি মই ইমান আমি শ্ৰী শ্ৰী জগন্নাথদেৱ নতুন সাংস্কৃতিক কেন্দ্ৰ ঢিং ২০০৫ চনতে স্থাপিত হৈছিলে আৰু ২০০৫ চনৰ পৰা এতিয়া ২০২৪ চনলৈকে অবিৰতভাৱে এই অনুষ্ঠানটিয়ে বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰি আহিছোঁ। তাৰ সমান্তৰালভাৱে অনুষ্ঠানটিয়ে ছাত্ৰ ছাত্ৰীৰ উত্তৰোত্তৰ কামনাৰ কাৰণে প্ৰত্যেক বছৰে গ্ৰীষ্মকালীন অৱস্থাত একৰাণী কৰ্মশালা অনুষ্ঠিত কৰি আহিছিলোঁ আৰু এইবাৰো দিনজোৰা কাৰ্যসূচীৰে কৰ্মশালাৰ আয়োজন কৰিছোঁ। কৰ্মশালাটি দুটা খণ্ডত বিভক্ত কৰা হৈছে। প্ৰথমাৰ্ধত আমি ৰাতিপুৱা ৯ বজাৰ পৰা ১২ বজালৈকে সত্ৰীয়া নৃত্য আৰু খোলৰ প্ৰশিক্ষণ দিয়া হয় আৰু ঠিক ১২ বজাৰ পৰা ১ বজালৈকে জিৰণি দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক খন্তেক আহাৰ বিৰতিৰ কাৰণে। তাৰপিছত ১ বজাৰ পৰা ৪ বজালৈকে অংকীয়া নাটৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু প্ৰশিক্ষণৰ কাৰণে আমাৰ বিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ আছে বিশ্বজিৎ মজুমদাৰৰ তত্বাৱধানতে আমি দুগৰাকী আমন্ত্ৰিত অতিথি তথা তেওঁলোকক প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ। অঞ্জন বৰুৱা বায়ন ডাঙৰীয়া, পুৰণা কমলবাৰী সত্ৰ আৰু চয়নিকা দত্ত আমি তেওঁক আনিছোঁ দেওগাঁৱৰ পৰা। তেওঁলোকে অংকীয়া নাটৰো প্ৰশিক্ষণ দিব আৰু তেওঁলোকৰ উদ্যোগতে আমি গোটেই অনুষ্ঠানটি সামগ্ৰিকভাৱে সাফল্যমণ্ডিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, এই সন্দিক্ষণতে আমি ঢিংবাসী ৰাইজলৈ এটি নিবেদন জনাইছোঁ যে অনুষ্ঠানটিৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ ঢিংবাসী ৰাইজে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহক, তাৰে আমাৰ নিবেদন। আৰু লগে লগে আমি আমাৰ ওচৰত প্ৰশিক্ষক দুগৰাকী আছে, তেখেতসকলকো এই বিষয়তে দুআষাৰ ক'বৰ কাৰণে আমন্ত্ৰণ কৰি আনিছে শ্ৰী শ্ৰী জগন্নাথদেৱ নৰ্তন সংস্কৃতি কলা কেন্দ্ৰই। ভাল লাগিছে যে ইয়াত ইমানখিনি ল'ৰা ছোৱালী দেখিছোঁ যে মানে তেওঁলোকৰ যি এই সাংস্কৃতিক গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এই সকলোখিনি সংস্কৃতিৰ প্ৰতি যে তেওঁলোক ইমান আগ্ৰহ দেখি ভাল লাগিছে। ইয়াত যি 10 দিনীয়া কাৰ্যসূচী দিছে তাত 3টা বিষয়ত এই কৰ্মশালাভাগী অনুষ্ঠিত কৰা হৈছে। সত্ৰীয়া নৃত্য, খোলবাদন আৰু লগতে অংকীয়া ভাওনা মানে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে যিখিনি সৃষ্টি কৰি থৈ গৈছে সেইখিনি বিষয়ত ইয়াত প্ৰশিক্ষণ দিয়া হ'ব। মই দেৰগাঁৱৰ হয়, চয়নিকা দত্ত। মই অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ এগৰাকী নৃত্য বিষয়ক ছাত্ৰী। ভাল লাগিছে
সকলোৱে ভাল হওক, কৰ্মশালাভাগি সুন্দৰৰূপে সুচাৰু কৰি নিবলৈ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। ঢিঙৰ পৰা ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।